নমস্কাৰ স্বাগতম জনাইছো কৌশিক উন্মিলন ইউটিউব চেনেলটোলৈ এছএছসি জিডি অৰ্থাৎ এছএছসি জেনেৰেল ডিউটিৰ যিখিনি পোষ্ট আৰু তাৰ বাবে আমাৰ ম্যাক্সিমাম চাকৰি প্ৰত্যাশী যুৱক যুৱতী ৰৈ থাকে সেই এছএছসি জিডি এইবাৰ 25487টা পোষ্ট মুকলি কৰা হ'ল ইতিমধ্যে এই পোষ্টৰ আবেদন 1 ডিসেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু এই পোষ্টখিনি আবেদন চলি থাকিব অহা 31 ডিসেম্বৰলৈকে সম্পূৰ্ণ এমাহ সময় দিয়া হৈছে আৰু যিখিনি চাকৰি প্ৰত্যাশী যুৱক যুৱতী এছএছসি জিডি এপ্লাই কৰিম বুলি ভাবিছিলে সেই চাকৰি প্ৰত্যাশী যুৱক যুৱতীয়ে এছএছসি জিডি পোষ্টত আবেদন কৰাৰ আৰম্ভ কৰি দিয়ক অনলাইন আবেদন সকলোৱে জানে ssc.gov.in এই ওয়েবসাইটটোত অনলাইন আবেদন হ'ব এটা কি ডকুমেন্টছ লাগিব ইয়াৰ সম্পূৰ্ণ ডিটেইলছখিনি মই আপোনালোকক জনাই আছো মাত্ৰ ওয়েট কৰক আৰু ভিডিওটো সম্পূৰ্ণকৈ চাওক নমস্কাৰ সকলে চাই আছে কৌশিক উন্মিলন ইউটিউব চেনেলটো আৰু এই চেনেলটোত এনেকুৱা ধৰণৰ ইনফৰমেশন পাবলৈ হলে সাবস্ক্ৰাইব কৰি থব আৰু যদি ভাল বুলি ভাবে তেতিয়াহলে শেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া প্ৰথম কথা হ'ল এছএছসি জিডি কোনে এপ্লাই কৰিব পাৰিব মেট্ৰিক পাছ অনলি এছএছএলসি পাছ মেট্ৰিক পাছ যিকোনো চাকৰি প্ৰত্যাশী যুৱক যুৱতীয়ে এছএছসি জিডিৰ 25487টা পোষ্টত এপ্লাই কৰিব পাৰিব আটাইতকৈ বৃহৎ সংখ্যক পোষ্ট এইবাৰ ওলাইছে আৰু তাৰে বেছিভাগ পোষ্টে আছে কোট সেইখিনি কম লগালগ কৈ নিদু তাৰ পিছতে জানি লওক এই পোষ্টৰ আবেদন আপোনালোকক মই জনাইছো ইতিমধ্যে কিমান বছৰৰ পৰা কিমান বছৰলৈ কৰিব পাৰিব ইতিমধ্যে আপোনালোকে গম পায় ওবিসি ক্ষেত্ৰত 3 বছৰ ৰিলেক্সেশন থাকে এসসি এসটি ক্ষেত্ৰত 5 বছৰ আৰু এক্স সাৰ্ভিসমেন্টৰ ক্ষেত্ৰত 3 বছৰ ৰিলেক্সেশন থাকে এতিয়া আপোনাৰ যেটো এজ লিমিট হেতু হৈছে 18 পৰা 23 বছৰ 18 পৰা 23 বছৰ জেনাৰেল ক্যান্ডিডেটৰ ক্ষেত্ৰত আৰু যদি ওবিসি আৰু এসসি এসটি হয় তেতিয়া হলে সেই 23 ৰ লগত যেটো এক্সটেনশন হেতু লাগ খাই যাব মানে ওবিসি হলে 3 বছৰ 23 ৰ লগত 3 বছৰ 26 বছৰলৈকে পাইব এসসি এসটি হলে 18 পৰা 28 বছৰলৈকে পাইব আৰু এক্স সাৰ্ভিসমেনৰ যদি সন্তান হয় তেওঁলোকেও 18 পৰা 26 বছৰ যিখিনি চাকৰি প্ৰত্যাশী যুৱক যুৱতী তেওঁলোকে এছএছসি জিডিত এপ্লাই কৰিব পাৰিব এতিয়া এছএছসি জিডিত এপ্লিকেশন ফিজ হলে আহো জেনাৰেলৰ যিখিনি ক্যান্ডিডেট হেকিনিয়ে 100 रुपीस পেমেন্ট কৰিব লাগিব মেল ক্যান্ডিডেটৰ ক্ষেত্ৰত ওবিসি এমওবিসি খিনিয়ে 100 रुपीस পে কৰিব লাগিব মেল ক্যান্ডিডেট মানে পুৰুষৰ আৰু মহিলা এসসি এসটি আৰু এক্স সাৰ্ভিসমেনৰ ফিজ নীল হয় তেওঁলোকে কোনো ধৰণৰ পেমেন্ট কৰিব নালাগে আৰু আমাৰ অসমৰ আপোনালোকে জানে গুৱাহাটীত সেন্টাৰ আছে ডিব্ৰুগড়ত আছে জোৰহাটত আছে তেজপুৰত আছে আৰু লগতে শিলং শিলচৰ এফালে আপোনাৰ আগৰতলা কোহিমা এখিনিটো সেন্টাৰ আছে আপোনালোকে জানে এতিয়া হক ইয়াৰ বাবে কেনেকুৱা ধৰণৰ টেষ্ট পাতিব টেষ্টটো হৈছে প্ৰথম কথা হৈছে প্ৰথমটো হৈছে এক্সাম দিব লাগিব এটা কম্পিউটাৰ বেস এক্সাম সিবি বুলি কোৱা হয় আৰু হে সিবি পাছত ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট পিএসটি হ'ব তাৰপিছত ফিজিক্যাল এফিচিয়েন্সি টেষ্ট পেট হ'ব পিইটি পেট আৰু তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব আৰু তাৰ লাষ্টত হ'ব ডকুমেন্ট ভেৰিফিকেশ্যন প্ৰথমতে আপুনি কম্পিউটাৰ বেস এক্সামটোত পাস কৰিব লাগিব আৰু কম্পিউটাৰ বেস এক্সামটোত আপোনালোকে জানে 4টা পাৰ্টৰ প্ৰশ্ন আহে জেনাৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিং জেনাৰেল নলেজ এণ্ড জেনাৰেল এৱাৰনেছ আৰু এলিমেন্টাৰী ম্যাথমেটিক্স আৰু লগতে ল্যাঙ্গুৱেজ ইংলিশ আৰু হিন্দীৰ ওপৰত প্ৰশ্ন আহিব টোটাল 160 মাৰ্কৰ আহিব আৰু এমসিকিউ থাকিব 80টা আৰু তাত নেগেটিভ মাৰ্কিংও থাকিব 0.25 নেগেটিভ মাৰ্কিং থাকিব এতিয়া হক ফিজিক্যাল স্ট্যান্ডার্ড জিরো টেস্ট যদি আপনি কম্পিউটার বেস এক্সামটোত পাস কৰে তেতিয়াহলে ফিজিক্যাল স্ট্যান্ডার্ড টেস্টটো দিব লাগিব ফিজিক্যাল স্ট্যান্ডার্ড টেস্টটোত আপোনাৰ হাইট মতা মানে পুৰুষৰ হাইটটো 170 সেন্টিমিটাৰ হ'ব লাগিব মহিলাৰ 157 সেন্টিমিটাৰ মেবি 5 ফুট 2 ইঞ্চি মান হলে হ'ব আৰু প্ৰতিটো ক্যাটাগৰীয়ে এসসি এসটি অকমান ৰিলেক্সেশন থাকে এটো জানি আৰু লগতে যিখন চেষ্টখন আন এক্সপান্ডেড কোনো ধৰণৰ বহল নকৰাকৈ জেনাৰেল কৈ থাকিলে 80 সেন্টিমিটাৰ আৰু বহলাই দিলে 85 সেন্টিমিটাৰ হ'ব লাগিব এটো গম পাইছে আৰু তাৰ পিছতে আপুনি ৰানিংৰ ক্ষেত্ৰত হক ফিজিক্যাল এফিচিয়েন্সি টেষ্ট ৰানিংৰ ক্ষেত্ৰত লাডাখ ৰিজনৰ যিখিনি হেকিনে 1.6 কিলোমিটাৰ 7 মিনিটত দৌৰিব লাগিব আৰু ফিমেল যদি হয় তেওঁ 5 মিনিটত 800 মিটাৰ দৌৰিব লাগিব আৰু আদাৰ ৰিজন মানে বাকিখিনি লাডাখক বাদ দি অসমৰ পৰা আদি কৰি যিখিনি অন্য ৰিজন হেকিনিয়ে 5 কিলোমিটাৰ দৌৰিব লাগিব 24 মিনিটত আৰু যদি ফিমেল হয় মহিলা হয় তেতিয়াহলে 1.6 কিলোমিটাৰ দৌৰিব লাগিব 8.5 মিনিটত এখিনি হৈছে চমুকৈ যি এছএছসি জিডিৰ যি পৰিক্ৰমা
কোনখিনিয়ে কি লাগিব কেনেকৈ লাগিব সম্পূৰ্ণ বিতংকৈ মই এই ভিডিঅ'টোত আপোনালোকক দিবলৈ চাইছোঁ যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব আৰু নতুন ভিডিঅ' পাবলৈ আপোনালোকে ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব থেংক ইউ নেক্সট ভিডিঅ'ত আকৌ লগ পাম পুনৰবাৰ মই কৌশিক মিলা